সাংবাদিকৰ দৃষ্টিৰে জুবিন গাৰ্গ আচলতে দাদাই বহুত কিতাপ ভাল পাইছিলে জুবিন গাৰ্গে আৰু সাংবাদিকৰ সৈতে তেখেতৰ এটা ভাল সম্পৰ্ক আছিলে আৰু সেই উদ্দেশ্যে আমাৰ অসমৰ যিসকল জ্যেষ্ঠ সাংবাদিক আছে গৰিষ্ঠ সংখ্যকৰ লগতে মই আলোচনা কৰিছিলোঁ যে দাদাক সন্মান জনাই আমি কিবা এটা কৰিব পাৰোঁ নেকি আৰু এখন গ্ৰন্থ এনেকৈ লিখি উলিয়াব পাৰি নেকি। তেওঁ বহু আমাৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলে সকলোৱে সঁহাৰি জনালে আৰু সাংবাদিকৰ দৃষ্টিত কিনো আছিলে জুবিন গাৰ্গ আৰু সেই সন্দৰ্ভতে কনচেপ্ট লৈ পেলাই আমি কিতাপখন আগবাঢ়িছোঁ আৰু ইতিমধ্যে বহু লেখা আহিছে দিছে আমাৰ জ্যেষ্ঠসকলে কিন্তু আমি বিচাৰোঁ যে অসমৰ বিভিন্ন প্ৰান্তত যিসকল আমাৰ শ্ৰদ্ধাৰ সাংবাদিক আছে যিসকলে প্ৰায় লিখি থাকে আৰু এইটো উদ্দেশ্য হৈছে যে তেখেতসকলৰ যি লিখা জুবিন গাৰ্গক লৈ যি প্ৰবন্ধ আদি ৰচনা কৰিছে লিখিছে প্ৰকাশ পাইছে সেই প্ৰবন্ধবিলাক যাতে আমি কিতাপ আকাৰে চিৰযুগমীয়া কৰি ৰাখিবলৈ এইটো প্ৰচেষ্টা লোৱা হৈছে আৰু ফুল পেজত গোটেই কিতাপখন আৰু মাল্টি কালাৰ হ'ব আৰু এটা ন্যূনতম দাম কিতাপখনৰ মূল্য তাত দিয়া হ'ব কাৰণ আমি এইটো কোনো ধৰণৰ কিতাপ বিক্ৰী কৰি পইচা ঘটাৰ আমাৰ ইচ্ছা নাই আৰু যি আমাৰ বনজ্যোতি কৌৰদীপ নাজিৰমূৰীয়াৰ তেখেতলোকে প্ৰকাশ কৰিব কিতাপখন তেখেতে প্ৰথমতে কৈছিলে যে বিনামূলীয়া কৰি দিয়া হওক কিন্তু বিনামূলীয়াকে কোনো বস্তু দিব নালাগে বুলি দাদাই বিৰোধিতা কৰিছিলে চৰকাৰকো সমালোচনা কৰিছিলে এসময়ত ফ্ৰী চাউল দিয়াক লৈ গতিকে বিনামূলীয়াকৈ কোনো বস্তু দিব নালাগে দাদাৰ সেই বাক্যকে সৰ্বত কৰি সামান্য এটা মূল্য তাত দিয়া হ'ব কাৰণ এইটো কথা আহিব পাৰে কাৰণ জুবিন গাৰ্গক লৈ এনেকৈ কিতাপ ৰচনা কৰিছে গ্ৰন্থমেলা আহি আছে ব্যৱসায় হ'ব আমি কোনো ধৰণৰ ব্যৱসায় কৰিব বিচৰা নাই এইটো এটা আৰ্কাইভ হ'ব আৰু সেই উদ্দেশ্যে এই কিতাপখন উলিওৱা হৈছে আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তত যিসকলে লিখা মেলা কৰিব বা তেখেতলোকৰ প্ৰবন্ধ ইয়াত প্ৰকাশ কৰিব বিচাৰে তেখেতসকলে ইমেইল আইডি srimantas1@gmail.com এইটোত ইমেইল যোগে অথবা হোৱাটছএপ নাম্বাৰ 8638105738 এই নাম্বাৰত হোৱাটছএপ যোগেও আপোনালোকে পঠিয়াব পাৰিব লেখা পঠিয়াব পাৰিব আৰু সম্পাদিত ৰূপত কৰা হ'ব অনুভৱটো সকলোৱে প্ৰকাশ কৰে কিন্তু অনুভৱ প্ৰকাশ নকৰি এটা বিষয়বস্তু লৈ প্ৰবন্ধসমূহ ৰচনা কৰে তেতিয়া প্ৰকাশ কৰিবলৈ সুবিধা হ'ব কাৰণ এটা পেজ এটা পেৰাগ্ৰাফ বহুত কষ্ট কৰি লেআউট কৰিবলগীয়া হ'ব পাৰে গতিকে সেইটো কাৰণে অনুৰোধ কৰিছোঁ যে আমাৰ এই উদ্দেশ্যত আপোনালোকে সঁহাৰি জনাব বুলি আমি আশা কৰিছোঁ আমাৰ আৰ্টিকুলবিলাক কাৰণ এইটো আমি পেজ মেকাৰত যিহেতু লেআউট কৰিব নোৱাৰোঁ ফটোশ্বপত লেআউট কৰিব লাগিব কাৰণ মাল্টি কালাৰ হ'ব গতিকে আমি 20 অক্টোবৰৰ ভিতৰত লেখাসমূহ দিবলৈ অনুৰোধ কৰিছোঁ তাৰ কাৰণ আকৌ নৱেম্বৰত আমি লেআউট কৰোঁতে বহুত দিন যাব কাৰণ নৱেম্বৰৰ 18 তাৰিখে দাদাৰ জুবিন গাৰ্গৰ জন্মদিনৰ দিনা আমি এই কিতাপখন উন্মোচন কৰিম বুলি কেৱল সাংবাদিকৰ বাবেহে কেৱল সাংবাদিকসকলৰ লেখাহে তাত প্ৰকাশ পাব আৰু তাৰ বাহিৰে বেলেগকে কিবা কৰিছে নাজানো কিন্তু আমাৰ অকল সাংবাদিকৰ দৃষ্টিত জুবিন গাৰ্গ যিসমূহ আচলতে সাংবাদিকৰ দৃষ্টিত জুবিন গাৰ্গ কিছুমান কথা বহু ৰাইজে নাজানে যিসকল সাংবাদিকসকলে জানে বহুত গোপন কথা থাকে বহুত আঁৰৰ কথা থাকি যায় গতিকে সেই কথাবিলাক ভালকৈ বিশ্লেষণ কৰিব পাৰিব সাংবাদিকসকলে গতিকে সেইটো কাৰণে এই সাংবাদিকৰ দৃষ্টিত জুবিন নামটো দিয়া হৈছে আৰু সাংবাদিকসকলেনো কেনে দৃষ্টিৰে চাইছিলে জুবিন গাৰ্গক সেই বিষয়বস্তুতে আমি